নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ আজি চন্দ্ৰ আৰু শুক্ৰ বৃষ ৰাশিত বহি আছে আজিৰ দিনটোত বৃহস্পতি বহি আছে মিথুন ৰাশিত ৰবি আৰু বুধ কৰ্কট ৰাশিত বহি আছে লগ্ন হল সিংহ লগ্ন আজি শনি মীন ৰাশিত বহি আছে আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত 3 শাওন তিথি কৃষ্ণ দশমী তিথি কৃত্তিকা নক্ষত্ৰ গণ্ড যোগ বৃষ্টিকৰণ জন্মত আজি বৃষ ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ দেৱালীগণ আজি যাত্ৰা শুভ পশ্চিম দিশত যাত্ৰা নাই শুভ কৰ্ম বিবাহ নামকৰণ জাতকৰ্ম ৰত্নাতি ধাৰণ গ্ৰহ পূজা শান্তিস্থন ক্ৰয় বিক্ৰয় ঔষধকৰণ আৰু সেৱন আজি কলমৌ শাক খোৱা নিষেধ উৰহি খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল দুখন কাৰ্ড লৈছোঁ চৰ্টছ এণ্ড কাৰ্ডছ এই দুখন টেৰট কাৰ্ড মতে ঘৰুৱা পৰিৱেশ আজি অনুকূল থাকিব কৰ্মস্থানত নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিব আজি শৰীৰ মধ্যম যাব আজি নীলা বৰণটো হ'ব অৰেঞ্জ কালাৰটো হ'ব ওৱান্স এণ্ড পেণ্টাকলছ বৃষ ৰাশি টৰাক্স দাম্পত্যত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে বিদ্যাত শুভ ফল বেপাৰ বাণিজ্যত লাভ আয় বৃদ্ধি আজি য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে প্ৰেম প্ৰীতিত আন্তৰিকতা থাকিব শত্ৰুৱে অনিষ্ট কৰিবৰ বাবে চেষ্টা কৰিব পাৰে আজি গৃহ নিৰ্মাণৰ যুগ আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে সোণৰ আঙুঠি তৰ্জনীত পিণ্ডক বগা কালাৰ ইউজ কৰিব পাৰে গোলাপীয়া বৰণটো অশুভ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স শাৰীৰিক দিশত দুৰ্বলতা থাকিব প্ৰেমত আজি কিছু বাধা আছে ভ্ৰমণত কষ্ট লাভ আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কামাখ্যা দেৱীৰ মন্দিৰত এযোৰ বগা বৰণৰ পাৰ চৰাই এৰি থৈ আহিব ভাল হ'ব লাকি কালাৰ ৰেড কালাৰ হোৱাইট কালাৰ আদি আনলাকি কালাৰ ব্লেক হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে যে নিজৰ ঘৰখনত নিগেটিভ এনাৰ্জি কেনেদৰে নাইকিয়া কৰিব পাৰি তাৰ কিছু উপায় বিচাৰিছে আপোনাৰ পৰা হয় মই আগতীয়াকৈ বহুতবাৰ কৈছোঁ যে নিগেটিভ এনাৰ্জি নাইকিয়া কৰিব গ'লে বহুত ধৰণৰ উপায় আছে যেনে দোকানখনৰ প্ৰৱেশদ্বাৰত দুই দিশতে এনেকুৱা দুটা গণপতিৰ মূৰ্তি ৰাখক যে এজন গণপতিয়ে দোকানৰ ফালে চাই থাকিব ভিতৰৰ ফালে আনজনে বাহিৰৰ ফালে যোনজন ভিতৰৰ ফালে দৃষ্টি দিব তেওঁ দোকানৰ ভিতৰত উন্নতি কৰি থাকিব কোনো ধৰণৰ দোকানত অনিষ্ট হ'ব নোৱাৰে যোনজন বাহিৰৰ ফালে দৃষ্টি দিব কোনোবাই যদি বেয়া চকুৰে চাই দোকানখনত যদি নজৰ লাগে বা নজৰ লগা দুখ থাকে তেওঁ কাটি দিব আৰু শত্ৰুৰ বেয়া চিন্তাধাৰা বা অশুভ দৃষ্টিও কিন্তু এই গণপতিজনে কাটি দিব লাহে লাহে আপুনি সমৃদ্ধশালী হৈ পৰিব আৰু দুজন গণপতিকে আপুনি লাড্ডু আৰু মোদক প্ৰায়ে প্ৰসাদ হিচাপে অৰ্পণ কৰিব হয় দাদা এই মুহূৰ্তত এটি কথা জানিব বিচাৰিম বহুতে কয় যে পানীত নিমখ মিলাই ঘৰ মুচিলে ঘৰখনৰ নিগেটিভ এনাৰ্জি নাইকিয়া হয় বুলি কয় হয় কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে হয় সামুদ্ৰিক নিমখ নতুবা কলা নিমখ যদি পানীত মিক্স কৰাকে কমচে কম সপ্তাহত এবাৰো যদি কৰিব পাৰে যাৰ বিশেষকৈ শনিবাৰ আৰু মংগলবাৰ দিনা তেতিয়া বিশেষ শুভ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো হয় এতিয়া চৰ্টছ এণ্ড পেজ অফ চৰ্টছ সিংহ ৰাশি লিঅ আত্মীয় কুটুমৰ আগমন পৰীক্ষাৰ্থীসকলৰ সুনাম বৃদ্ধি বেপাৰ বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই অন্ধজনক খাবলৈ দিয়ক আজি নীলা বৰণটো শুভ সোণালী বৰণটো অশুভ ওৱান্স এণ্ড চেৰিয়ট কন্যা ৰাশি একাধিক কৰ্মত ব্যস্ত হৈ পৰাৰ কাৰকতা প্ৰেমৰ বাবে আজি সমস্যা বৃদ্ধি পাব খা খবৰে আজি কিছু শুভ কালাৰ গ্ৰীণ সেউজীয়া অশুভ কালাৰ ক্ৰীম এতিয়া আহক কাপছ এণ্ড কাপছ তুলা ৰাশি লিব্ৰা আজি মনলৈ কোনো ধৰণৰ বেয়া চিন্তা নানিব পতি পত্নীৰ সম্পৰ্ক মধুৰ হোৱাৰ সম্ভাৱনা বিবাদ নাইকিয়া হ'ব য়েলো কালাৰ লাকি আকাশী বৰণটো আনলাকি এতিয়া আহক ওৱান্স এণ্ড পেণ্টাকলছ বৃশ্চিক ৰাশি স্কৰ্পিঅ' শাৰীৰিক দিশত জ্বৰ কাহ পেটৰ অসুখ আদি দেখা যায় ব্যৱসায় বাণিজ্যত শুভ ফল পাব বিদ্যাত যত্ন ল'ব লাগিব আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে পোৱালমণি পিন্ধক নতুবা তামোল আঙুঠি পিন্ধক ভাল হ'ব গেৰুৱা বৰণটো শুভ মেৰুণ কালাৰটো অশুভ হয় আমি পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে দাদা জানিব বিচাৰিম আজি বিষয় কেনে ধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে হয়
আজিৰ বিষয় হৈছে শাওনৰ সোমবাৰ। কাইলৈ শাওনৰ সোমবাৰ বৰ পবিত্ৰ দিন। সকলোৱে জানে যে শাওনৰ সোমবাৰত যদি শিৱ বাবাৰ পূজা পাতল কৰা হয় তেতিয়া কিন্তু শিৱৰ আশীৰ্বাদ সোনকালে প্ৰাপ্তি হয়। আৰু যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰুত বাধা আছে, বহুত পলম হৈ আছে, তেওঁলোকক কিন্তু শাওনৰ সোমবাৰটো বিশেষ নিয়মকানুনৰ মাজেৰে যদি পালন কৰিব পাৰে অতি সোনকালে আপুনি শুভ ফল লাভ কৰিব পাৰিব। গতিকে আজি সেই বিষয়ে কম। শ্ৰাৱণ সোমবাৰ। সোমবাৰৰ দিনটো শিৱৰ দিন। শাওণ মাহৰ সোমবাৰে নিয়ম মানি পূজা কৰিলে মহাদেৱ প্ৰসন্ন হয়। ভোলানাথ যিদৰে অলপতে সন্তুষ্ট হয় তেনেকৈ এবাৰ যদি খোৱাই যায় তেন্তে শংকৰৰ আশীৰ্বাদ পোৱা নাযায়। শাস্ত্ৰমতে আজি বেছি পৰিমাণে নিমখ ব্যৱহাৰ কৰিব লাগে। শাওণৰ সোমবাৰে কাকো বগা কাপোৰ বা গাখীৰ দান নকৰিব। সোমবাৰে উত্তৰ পূব বা আগ্নেয় দিশে যাত্ৰা কৰা শুভ নহ'ব। সোমবাৰে মা দেউতাৰ লগত কোনো বিতৰ্ক নকৰিব আৰু কুল দেৱতাক স্মৰণ কৰিব। চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত ভোজন কৰা উচিত। শাওণৰ সোমবাৰত বেঙেনা, সৰিয়হৰ শাক, কঁঠাল, কলা তিল, মছলাযুক্ত চব্জি নবনালে ভাল। কলা, ৰঙা আৰু বেঙুনীয়া পোছাক পৰিধান নকৰিব। শাস্ত্ৰমতে সোমবাৰে শিৱক হালধীয়া মিঠাই আৰু কলা ফুল নিবেদন নকৰিব, নহ'লে অত্যন্ত অশুভ ফল প্ৰদান কৰিব পাৰে। কোনো ব্যক্তিৰ কুষ্ঠিত চন্দ্ৰদোষ থাকিলে শিৱলিংগত আহঁতৰ পাতৰ লগত গাখীৰ অৰ্পণ কৰক। শাওণৰ প্ৰথম সোমবাৰে অন্ন শিল্পৰ লগত জড়িত বস্তু, বহী, কিতাপ, খেলা ধূলাৰ বস্তু, গাড়ী, ইলেক্ট্ৰনিক্স ইত্যাদি কিনা অশুভ। ব্ৰহ্ম মুহূৰ্তত খোৱাৰ পৰা উঠি গা ধুই শিৱলিংগৰ পবিত্ৰ ঘাটৰ পানী, গাখীৰ, দৈ, মৌ, ঘিউ আৰু বেলপাতেৰে অভিষেক আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। সোমবাৰে উপবাস ৰাখিলে মদ, মাংস আৰু তামসিক আহাৰ গ্ৰহণ নকৰিব। ব্ৰহ্মচৰ্য পালন কৰিব। পশু পক্ষীক খাদ্য খুৱাব। জ্যোতিষশাস্ত্ৰ মতে শাওণৰ সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিলে জীৱনৰ সকলো বাধা বিঘিনি কটা যায়। জল নিবেদনৰ সময়ত আপোনাৰ মুখ পূব নতুবা উত্তৰ দিশে থাকিব লাগে। তাম বা পিতলৰ পাত্ৰেৰে জল অৰ্পণ কৰক। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিছে শাওণ মাহৰ এই সোমবাৰৰ বিষয়ে বা এই সোমবাৰৰ দিনটোত কেনেদৰে কি কি নীতি নিয়মৰ মাজেৰে পালন কৰা হয়। দাদা, আমি ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, কাপছ এণ্ড নাইট অফ শ্বৰ্টছ, ধনু ৰাশি, চেজিটেৰিয়াছ। হাতলৈ ধন আহিব কিন্তু পৰ্যাপ্ত নহ'ব পাৰে। সা সম্পত্তি ক্ৰয় কৰিব পাৰিব। মানসিক চিন্তা দূৰ হ'ব। আজি গোলাপী আৱৰণটো শুব, ব্লেক কালাৰটো হ'ব। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, কাপছ এণ্ড টেম্পাৰেন্স। অযথা কামত সময় নষ্ট নকৰিব। সন্তান সম্ভৱা মহিলাসকলে আজি শুভ ফল পাব। শৰীৰ প্ৰায় অনুকূল। শুভ কালাৰ ৰেড, অশুভ কালাৰ চিলভাৰ। এতিয়া কাপছ এণ্ড শ্বৰ্টছ, কুম্ভ ৰাশি, একুৰিয়াছ। কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব। আজিৰ দিনটোত আৰ্থিক সমস্যা বৃদ্ধি পাব। মাতৃৰ শৰীৰক লৈ কিছু চিন্তিত হ'ব, যত্ন কৰিব লাগিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব। পাৰিলে শংখৰ পানী ঘৰখনত ছটিয়াই দিয়ক, ভাল হ'ব। য়েলো কালাৰ লাকি, বেঙুনীয়া কালাৰ আনলাকি। কাপছ এণ্ড হেংমেন, মীন ৰাশি। আজি প্ৰেম প্ৰণয়ত সাৱধান হওক। বন্ধুৰ লগত ভ্ৰমণৰ যোগ। আজি নিৰামিষ ভোজন কৰক। নীলা বৰণটো শুভ, ৰঙা বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই থ'ব বিচাৰিছোঁ আজি নিশা 10 বজাত ৰাতি কিৰয়ং ডাঙৰীয়া প্ৰাগ নিউজৰ ষ্টুডিঅ'ত উপস্থিত থাকিব লাইভ অনুষ্ঠানত। আৰু আপোনালোকৰ যিসমূহ জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে সেই সমস্যাসমূহ তেওঁৰ সৈতে পোনপটীয়াকৈ সুধিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, পল্টন বজাৰ, মণিপুৰী বস্তি, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী। আমাৰ ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ আছে, সেয়া হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।